সো 6S2 পৰ্টেলত ষ্টুডেণ্ট প্ৰমোশ্যনৰ চিষ্টেমটো এতিয়া অকণমান সুকীয়া আগতকৈ পৃথক কেনেকৈ আপুনি আপোনাৰ ক্লাছ 5 আৰু 8 ষ্টুডেণ্টখিনি প্ৰমোশ্যন দিব সেই সম্পৰ্কে ভিডিঅ'টো লৈ আহিছোঁ আগতে আপুনি ক্লাছ 5 আৰু 8 ষ্টুডেণ্টখিনি ড্ৰপ বক্সত দিছিলে কিন্তু এইবাৰ আপোনাৰ ড্ৰপ বক্স অপশ্যনটোৱে নাই 6S2 পৰ্টেলত ড্ৰপ বক্স অপশ্যনটো নাইকিয়া কৰি দিছে গতিকে আপুনি আপোনাৰ 5 আৰু 8 ষ্টুডেণ্টখিনি ডাইৰেক্টলি সেই বিদ্যালয়ত ট্ৰান্সফাৰ কৰিব লাগিব কেনেদৰে কৰিব সো মই এখন বিদ্যালয়ৰ 6S2 খুলি লৈছোঁ ইয়াতে আপুনি 3 ইকুৱেল চিনত যাব 3 ইকুৱেল লাইনত যোৱাৰ পিছত ইয়াতে আপুনি ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰিব ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াতে প্ৰমোশ্যন এণ্ড ৰিপিটাৰ্ছত যাব আৰু ইয়াতে প্ৰমোশ্যন এণ্ড ৰিপিটাৰ্ছত যোৱাৰ পিছত আপুনি চাব ড্ৰপ বক্স অপশ্যনটো তাত নাইকিয়া কৰি দিছে সো তলত দেখিছে এটা ট্ৰান্সফাৰ অপশ্যন গতিকে এই ট্ৰান্সফাৰ অপশ্যনৰ পৰা আপুনি ডাইৰেক্ট সেই ষ্টুডেণ্টখিনিক ট্ৰান্সফাৰ কৰিব লাগিব সো ইয়াৰ আগতে আৰু এটা কথা কৈছোঁ যদি আপোনাৰ ক্লাছ 5ৰ ষ্টুডেণ্টখিনি এতিয়াও কোনো এখন বিদ্যালয়ত এডমিশ্যন লোৱা নাই আৰু প্ৰমোশ্যন কৰিব লগা হৈছে তেতিয়াহ'লে আপুনি প্ৰথমতে এটা ক্লাছৰ এটা আপুনি কি কৰিব ছেকশ্যন বনাই ল'ব 5ত ছেকশ্যনটো কেনেকৈ বনাব স্কুল মেনেজমেণ্টত যাব স্কুল মেনেজমেণ্টত যোৱাৰ পিছত ক্লাছেছ এড ক্লাছেছত যাব এড ক্লাছেছ সো এড ক্লাছেছত যোৱাৰ পিছত এই অপশ্যনটো ইয়াতে খোল খাব ইয়াত সো ছেকশ্যনটো বনাই লোৱাৰ পিছত আপুনি প্ৰমোশ্যন এণ্ড ৰিপিটাৰ্ছত যাব সো প্ৰমোশ্যন এণ্ড ৰিপিটাৰ্ছত যোৱাৰ পিছত আপুনি ইয়াতে চাব ছেকশ্যনটো আপোনাৰ আহিছে নে নাই এইটো বি ছেকশ্যন আহিছে গতিকে আপোনাৰ এতিয়া প্ৰব্লেম নাই আপোনাৰ ছেকশ্যন 8 আপোনাৰ আগৰ ষ্টুডেণ্টখিনি থাকি গ'ল আৰু এতিয়া আপুনি যিখিনি ষ্টুডেণ্ট প্ৰমোশ্যন কৰিব ক্লাছ 4ৰখিনি এই 4ৰখিনি আপুনি ডাইৰেক্টলি আপুনি ক'ত প্ৰমোশ্যন কৰি দি দিব ছেকশ্যন বিত আপুনি প্ৰমোশ্যন কৰি দি দিব পাৰিব যেহেতু এতিয়াও 5ৰ ষ্টুডেণ্টখিনি কোনো এখন বিদ্যালয়ত আপোনাৰ এডমিশ্যন লোৱা নাই যদি এনেকুৱা হৈ আছে তেতিয়াহে আপুনি এইটো কাম কৰিব যদি আপোনাৰ ক্লাছ 5 বা 8ৰ ষ্টুডেণ্টখিনি গোটেইখিনি গুচি গৈছে আপুনি জানে তেতিয়াহ'লে এইটো আপোনাৰ 8 আৰু 5ৰখিনি যদি খালী কৰিব পাৰিছে তেতিয়াহ'লে আপুনি ছেকশ্যন বনোৱাৰ দৰকাৰ নাই যদি পাৰা নাই তেতিয়াহ'লে আপুনি এইটো কামটো কৰিব ছেকশ্যন এটা বনাই ল'ব গতিকে এতিয়া কি কৰিব আপুনি প্ৰমোশ্যন কৰিব প্ৰমোশ্যন কৰাৰ আগতে আপুনি কি কৰিব ট্ৰান্সফাৰটো মই দেখুৱাই দিছোঁ কেনেকৈ ট্ৰান্সফাৰ কৰিব এজন ষ্টুডেণ্ট সো ইয়াতে মই ষ্টুডেণ্ট মেনেজমেণ্টত অহাৰ পিছত ট্ৰান্সফাৰ যিটো ইয়াতে অপশ্যন দেখিছে ষ্টুডেণ্ট ট্ৰান্সফাৰ ইয়াতে আপুনি ক্লিক কৰিব ট্ৰান্সফাৰ ষ্টুডেণ্টত ক্লিক কৰি দিছোঁ সো ট্ৰান্সফাৰ ষ্টুডেণ্টত ক্লিক কৰি দিয়াৰ পিছত নেক্সট ষ্টেপটো কি আহিছে চাই ল'ব সো নেক্সট ষ্টেপটো আপুনি আহিছে এনেদৰে তো আপোনাৰ 5ৰখিনি আপোনাৰ ট্ৰান্সফাৰ দিব লাগিব গতিকে আপুনি 5টো ইয়াতে ভিউ কৰিব সো 5ৰ যিখিনি ষ্টুডেণ্ট আপোনাৰ ইয়াতে আহি গৈছে সাপোজ ইয়াৰে এজন ষ্টুডেণ্ট এখন বিদ্যালয়ত ট্ৰান্সফাৰ হৈ গুচি গৈছে মই ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ আয়েশা সিদ্দিকা এনেদৰে টিক্স কৰিব তাৰপিছত পুল দা ষ্টুডেণ্টত ক্লিক কৰি দিব ইয়াৰ পিছত ডিষ্ট্ৰিক্টখন সিলেক্ট কৰিব ব্লক সিলেক্ট কৰিব ক্লাষ্টাৰ সিলেক্ট কৰিব স্কুল সিলেক্ট কৰিব যেহেতু এলপিৰ পৰা এমইত যাব এমই স্কুল সিলেক্ট কৰিব লাগিব আৰু এমই বিলাকে হাই স্কুলখন ইয়াতে সিলেক্ট কৰিব লাগিব সো ইয়াৰ পিছত আপুনি সাবমিট ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ নেক্সট ষ্টেপ কি আহে আপুনি ইয়াতে আমি ওয়েট কৰিম সো ইয়াৰ পিছত চাব ষ্টুডেণ্ট আপডেটেড সাকসেসফুলি দেখুৱাব গতিকে যেতিয়া আপুনি ট্ৰান্সফাৰ কৰিব সো ট্ৰান্সফাৰ কৰাৰ পিছত ষ্টুডেণ্ট আপডেটেড সাকসেসফুলি দেখুৱাব আৰু ইয়াতে আপোনাৰ চাব বক্সটো আপোনাৰ কিন্তু ইয়াতে গুচি গৈছে আৰু ইয়াতে পেণ্ডিং দেখুৱাইছে গতিকে যিমানবিলাক ষ্টুডেণ্ট আপুনি ইয়াৰ পৰা দি দিব পেণ্ডিং দেখুৱাব পেণ্ডিং দেখুৱাব আৰু সেই যিটো আপোনাৰ যিখন বিদ্যালয়ত ট্ৰান্সফাৰ হৈ গৈছে এতিয়া সেই বিদ্যালয়ৰ কাম সেই বিদ্যালয় এতিয়া কি সো আপুনি ট্ৰান্সফাৰ দিয়াৰ পিছত যেতিয়া পেণ্ডিং ষ্টেটাছটো দেখুৱাব গতিকে আপোনাৰ যিখন বিদ্যালয়ত এডমিশ্যন ল'ব যাৰ কাৰণে নটিফিকেশ্যন যাব সেইখন বিদ্যালয়ত তেতিয়া কামটো কি হ'ব সেইখন বিদ্যালয় যেতিয়া লগইন কৰিব 6S2ত গুগলত গৈ পেলাই তেওঁলোকৰ এটা নটিফিকেশ্যন যাব বা এলাৰ্ট যাব গতিকে এলাৰ্টটো কেনেকৈ আহিব এইটো হৈছে এলাৰ্টটো ড্ৰপ বক্স ষ্টুডেণ্ট এলাৰ্ট ইউ হেভ 3 পেণ্ডিং ড্ৰপ বক্স ষ্টুডেণ্ট ক্লিক হেয়াৰ টু ভিউ গতিকে আপুনি ইয়াতে ক্লিক কৰিব লাগিব গতিকে এমই বিলাক আৰু হাই বিলাকৰ
প্ৰচেছটো হৈছে এতিয়া যেতিয়া আপুনি লগইন কৰিব তেওঁলোকৰ এলাৰ্টটো আহিছে নে নাই গতিকে এলাৰ্টত আপুনি কি কৰিব ক্লিক কৰি দিব কোন কোন ষ্টুডেণ্টে আপোনাৰ বিদ্যালয়ত এডমিশ্যনৰ কাৰণে ৰিকুৱেষ্ট পঠাইছে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াতে ডাটাখিনি আহি যাব সো ইয়াতে চাব এইখন বিদ্যালয়ৰ পৰা তিনিজন দেখুৱাইছে গতিকে আপুনি ভিউত যাব সো নামবিলাক চাব একে একে নামো থাকিব পাৰে যদি একে একে নাম হয় হয়তো নেটৰ কাৰণে ডাবল হৈছে গতিকে আয়শা সিদ্দিকা ডাবল হৈ আছে গতিকে এইটো কি হ'ব আপোনাৰ এটা ৰিজেক্ট হ'ব আপোনাৰ ডাবল হৈ আছে এটা এইটো হৈছে ৰিভাৰ্ট বেক দ্য ষ্টুডেণ্ট আপোনাৰ দুটা একে আছে আপুনি ৰিভাৰ্ট বেক দ্য ষ্টুডেণ্ট প্লিজ সিলেক্ট ষ্টুডেণ্ট এইটো মই সিলেক্ট কৰিছোঁ ইয়াতে ৰিভাৰ্ট বেক দ্য ষ্টুডেণ্ট এণ্টাৰ ডুপ্লিকেট এণ্ট্ৰি বা ডাবল নেম বা সেম ষ্টুডেণ্ট এনেকৈ আপুনি দি দিব ৰিমাৰ্কটো যদি দুটা হৈ থাকে ফাদাৰ্ছ নেম মাদাৰ্ছ নেম যদি একে হয় নেটৰ কাৰণে কেতিয়াবা দুটা ডাবল হয় কাৰণ মই নেটৰ দুটা পঠাইছোঁ তিনিটা শ্ব' কৰিছে ৰিভাৰ্ট বেক সো এটা মই ৰিভাৰ্ট বেক কৰিছোঁ দুটা থাকিব সো দুটা থাকিল এইটো হৈছে আপোনাৰ এটাৰ নাম হৈছে আয়শা সিদ্দিকা আৰু এটা হৈছে মৰ্জিনা খাতুন সাপোজ এটা মই ইয়াতে যদি ইটো যদি আপোনাৰ একসেপ্ট কৰিব বিচাৰিছে একসেপ্ট এণ্ড এডমিট বুলি দিব একসেপ্ট এণ্ড এডমিট বুলি দিব ইয়াৰ পিছত আৰু এটা আহিছে কোন ক্লাছত এডমিট দিব আপুনি ইয়াতে ক্লাছটো সিলেক্ট কৰিব 5ত দিব নে 6ত দিব মানে ইয়াতে 5ৰ সেকশন দি যিটো ক্লাছত আপুনি এডমিশন দিব বিচাৰিছে সেই ক্লাছত আপুনি ইয়াতে এডমিশন দিব গতিকে এই প্ৰসেছত আপুনি ইয়াতে এডমিশন দিব পাৰে একেবাৰে ইজি প্ৰসেছ যেহেতু আগৰ নিচিনা আমাৰ ড্ৰপ বক্স সিস্টেমটো নাই এবাৰ ডাইৰেক্ট কোনো কাম পেন্ডিং ৰখা নাই আৰু ডাইৰেক্ট আপোনাৰ ক্লাছত যাব কারেন্ট ক্লাছত গতিকে যদি ইটো আনিব বিচাৰিছে আপুনি একসেপ্ট এণ্ড এডমিটত দিব আৰু ইয়াতে আপুনি এমই বিলাক বা হাই বিলাকে ইয়াতে ক্লাছটো সিলেক্ট কৰি পুল দা ষ্টুডেণ্টত ক্লিক কৰি দিয়াৰ লগে লগে সেইখন স্কুলত যেটো পেন্ডিং ষ্টেটাস দেখুৱাইছে সেই পেন্ডিং ষ্টেটাসটো গুচি যাব আৰু আপোনাৰ ষ্টুডেণ্টটো ইয়াতে দেখুৱাব মই ইয়াতে আনিব নোৱাৰো কাৰণ 6ত এইখন বিদ্যালয় প্ৰমোশন এতিয়াও কৰা নাই গতিকে এইখিনি প্ৰসেছ সম্পূৰ্ণ প্ৰসেছটো মই আপোনালোকক দেখুৱাই দিলো মই এইটো কি কৰিম ৰিভাৰ্ট বেক দা ষ্টুডেণ্ট সো মই যেতিয়া ৰিভাৰ্ট বেক কৰিলো সেইখন বিদ্যালয়ত মই এতিয়া পেন্ডিং ষ্টেটাসটো গুচি গৈছে না নাই চাই আছো এইখন বিদ্যালয়ত সো মই ইয়াতে ৰিফ্ৰেছ কৰিছো সেকশন 5 আহিছো সো ইয়াতে দুটা আহিছিল এইটো নূৰ আজমিনা জান্নাতটো ইয়াতে আহিছে আৰু এটা আছে ইয়াতে আয়শা সিদ্দিকা এইটো মই ৰিভাৰ্ট বেক কৰি দিছো যদি এডমিশন নহয় ৰিভাৰ্ট বেক কৰিব পাৰিব আপুনি নট এডমিটেড yet বুলি নট এডমিটেড yet ইয়াতে ৰিভাৰ্ট বেক কৰিব সো ইয়াৰ পৰা গুচি গৈছে সো ইয়াতে আপুনি ৰিফ্ৰেছ কৰিব চাব ষ্টুডেণ্টজন পুনৰবাৰ ইয়াতে পেন্ডিং ষ্টেটাসটো আতৰি গৈছে 8জন ইয়াতে নো পেন্ডিং ষ্টুডেণ্ট গতিকে এই প্ৰসেছত আপুনি এইবাৰ ষ্টুডেণ্টখিনি প্ৰমোশন কৰিব লাগিব যেতিয়া আপুনি প্ৰমোশন দিব তেতিয়া আপুনি কি কৰিব তাৰ পিছত সিস্টেমটো আগতে ইয়াতে যাব ষ্টুডেণ্ট মেনেজমেন্টত যাব প্ৰমোশন এণ্ড ৰিপিটাৰ্ছত যাব প্ৰমোশন এণ্ড ৰিপিটাৰ্ছত যোৱাৰ পিছত যিবিলাক এমই আছে এমই বিলাকে ক্লাছ 8 টোৰ যেটো সেকশন বনাইছে সেই সেকশনত ভৰাই দিব এইটোৰ খিনি সৰি এইটোৰ খিনিটো তেনেকৈ থাকক এইটোৰ খিনি আপুনি তাতে নালাৰিব যিকিটা ট্ৰান্সফাৰ হৈছে অলৰেডি গুচি গৈছে কিন্তু 7 ৰ খিনি যেটো নতুনকৈ সেকশন বনাব তাত আপুনি ট্ৰান্সফাৰ কৰি দিব আৰু 6 ৰ খিনি 7 ত আনিব তাৰপিছত 5 ৰ খিনি আপুনি 6 ত আনিব 4 ৰ খিনি ক'ত যাব 4 ৰ খিনি 5 ত যাব আৰু এলপি বিলাক সো এলপি বিলাকে প্ৰথমতে 5 টো খালি কৰিব যিবিলাক ট্ৰান্সফাৰ হৈছে ট্ৰান্সফাৰ হৈ যাব যিখিনি থাকে তেনেকৈ থাকিব হেতু সেকশনত
আৰু 4 খিনি যেটো নতুন সেকশন বনাইছে সেই সেকশনত আপুনি ট্ৰান্সফাৰ কৰিব গতিকে স্যাৰ বাইদেউসকল এইখিনি আছিলে এইবাৰ 6 ত আপুনি কেনেকৈ ষ্টুডেন্ট খিনি প্ৰমোশন কৰিব যেহেতু এতিয়া ড্ৰপ বক্স সিস্টেমটো নাই গতিকে আশা কৰিছো ভিডিওটো আপোনালোকে নিশ্চয় বুজি পাইছে যিখিনি মই প্ৰসেস কলো আপোনালোকে ভিডিওটো কাইন্ডলি আগলৈ ফৰৱাৰ্ড কৰি দি দিব ধন্যবাদ